যিমান সময় পৰিয়ালে বিচাৰে সিমান সময় পৰিয়ালৰ লগত থাকিব আৰু পৰিয়ালে যেতিয়াই অনুমতি দিব লৈ অনাৰ বাবে তেতিয়া আমি সৰুসজাইলৈ ৰাইজৰ দৰ্শনাৰ্থে লৈ আনিম। ঠিক কৰিছে পুলিচ প্ৰশাসনে গোটেই পথটোৰ নিৰ্দেশনা ইতিমধ্যে সজাই তুলিছে। গতিকে যাতে আমি সোনকালে গৈ পাবৰ কাৰণে যি পথেৰে লৈ গ'লে সুবিধা হয় সেই পথেৰে লৈ যাবলৈ ইতিমধ্যে আমি প্ৰশাসনক জনাইছোঁ আৰু তেওঁলোকে তেনেধৰণে ৰোড লাইনিং কৰিছে। মোৰ আহ্বান যাতে আমি জুবিন গাৰ্গক তেওঁৰ ঘৰলৈ সোনকালে লৈ যাব পাৰোঁ, সেইকাৰণে ৰাইজকো এই ক্ষেত্ৰত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁৰ সমাধিৰ কথাটো শেষকৃত্যৰ কথাটো কিবা সিদ্ধান্তলৈ আহিছে নেকি? হয়, ইতিমধ্যে আমি যোৱা কালি বিভিন্ন দল সংগঠন ৰাইজৰ লগত আমি আলাপ আলোচনাত মিলিত হৈছোঁ। পৰিয়ালবৰ্গকো গোটেই বিষয়খিনি অৱগত কৰিছোঁ আৰু পৰিয়ালবৰ্গই আনুষ্ঠানিকভাৱে আজি আমাক জনাব আৰু সেই অনুসৰি পৰিয়ালবৰ্গই যেনেধৰণে কয় তেনেধৰণে আমি সকলোফালে আমি সাজু কৰি ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।